মই পৰহি সন্ধিয়া মানে 7:30 মানে হ'ব তেতিয়া এই মিনি মাৰ্কেটখন আৰু এই হোটেলখনলৈ আহিছিলোঁ। আহি ঠিক ঘূৰি যাওঁতে মানে হঠাতে মেইন হলটোত পৰি গ'লোঁ, মানে অলপ আঘাতো পাইছোঁ। আৰু আগতেও শুনিছোঁ যে আন কেইবাজনো ব্যক্তি ইতিমধ্যে এনেকৈ পৰি পিনি দুখো পাইছে, কিছুমানৰ কামিহাৰো ভাগি গৈছে ইতিমধ্যে ডক্তৰ এজনৰ মানে ইয়াৰ ওচৰৰে। আৰু এইখনতো এখন স্কুলো আছে, মানে স্কুলত সৰু ল'ৰা ছোৱালীও আহে, গতিকে দিনতে ইয়াত মানে এটা মানে আতংকময় পৰিৱেশৰ সৃষ্টি হয়। বিশেষকৈ সন্ধিয়াটোতো আৰু ভয়ানক হৈ পৰে, মানে ইয়াত মানে ষ্ট্ৰীট লাইটো নাই, বিশেষকৈ সন্ধিয়া যথেষ্টখিনি দিগদাৰ হৈ পৰে মানে মানুহৰ কাৰণে অহা যোৱা কৰিবলৈ এই ফুটপাথেদি। মানে মোৰ দৰে যাতে কোনো আন ভুক্তভোগী হ'বলগীয়া নহয় তাৰ এটা উচিত ব্যৱস্থা যদি প্ৰশাসনে লয়। আৰু আচলতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ নামৰ এই ডাঙৰ যিটো বিয়াগুম বিভাগ, সেই বিভাগটো জেএন ইনফ্ৰা নামৰ এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে বুঢ়া আঙুলি দেখুৱাইছে। কাৰণ এইটোৱেই যে আপুনি দেখিবলৈ পাব শিৱসাগৰৰ পৰা যিটো 4 লেনৰ কাম চলি আছে, সেই কাম চলি থকাৰ যিটো উন্মুক্ত এটা ড্ৰেইনৰ মাজত মেইন হলবোৰ খোলা ৰাখিছে। আৰু খোলা ৰখাৰ বিপৰীতে তেওঁলোকে কোনো ধৰণৰ সেই মেইন হলবোৰ বন্ধ কৰাৰ একো ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু তেওঁলোকে যদি বিচাৰিলেহেঁতেন তেওঁলোকে সেই মেইন হলবোৰ কাঠৰ প্লেইন শ্বীট দি হ'লেও তেওঁলোকে বন্ধ কৰিব পাৰিলেহেঁতেন। কিন্তু লাহে লাহে যে এই মেইন হলবোৰ মৰণ ফাণ্ডলৈ ৰূপান্তৰিত হৈছে, সেয়া কিন্তু আমাৰ দৃষ্টিগোচৰ হৈছে। আৰু ইয়াক লৈ আমি চিন্তিত, যিহেতু এখন শিক্ষানুষ্ঠানৰ ফ্ৰণ্টতে দুটাকৈ মেইন হল খোলা ৰাখিছে। খোলা ৰখাত সৰু সৰু কণ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ প্ৰতি যে ভাবুকিৰ সৃষ্টি হৈছে, সেয়া লৈ আমাৰ স্থানীয় ৰাইজ উদ্বেগজনক হৈছে, চিন্তিত হৈছে। তাক লৈ আমি জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ যে এই জেএন ইনফ্ৰা নামৰ যিটো ঠিকাদাৰী প্ৰতিষ্ঠান, তেওঁলোকক যাতে অতি শীঘ্ৰেই মেইন হলসমূহ বন্ধ কৰিবলৈ আদেশ আৰু নিৰ্দেশ দিয়ে, তাকে আমি জিলা প্ৰশাসনৰ ওচৰত অনুৰোধ জনাইছোঁ। কাৰণত এই কথাকেইটা ক'ব বিচাৰিছোঁ। বিশেষকৈ আমাৰ যি শুকানপুখুৰী অঞ্চলৰ পৰা যি আমাৰ এটা বিশেষ ৰাস্তা, আমাৰ জয়াপাৰ ৰোড বুলি কয়, সেই ৰাস্তাটো প্ৰায় 5-6 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাস্তা। সেই ৰাস্তাইদি আমাৰ 10-12খন গাঁৱৰ ৰাইজে আমাৰ এই ৰাস্তাইদি আহে আৰু মেইন ৰোডলৈকে আহে। গতিকে এই ৰাস্তাটো যেতিয়া আমাৰ যি 4 লেন বনিছে, 4 লেন কৰ্তৃপক্ষই যেতিয়া ৰাস্তাটোৰ সন্মুখত যিবিলাক আমাৰ ছাৰ্ভিচ ৰোড বনাইছে, বিশেষকৈ এই ৰাস্তাটোৰ সন্মুখলৈকে ছাৰ্ভিচ ৰোডটো আমাৰ অহা নাই। কিছু দূৰ আগতে ছাৰ্ভিচ ৰোডটো শেষ হৈছে। গতিকে যদি আমাৰ এই ৰাস্তাটোৰ মুখত ছাৰ্ভিচ ৰোডটো নহয়, তেতিয়াহ'লে আমাৰ ৰাইজে আহি পিনে চিধা মেইন ৰাস্তাত উঠিব লাগিব, আৰু উঠিলে গাড়ীৰ সন্মুখতে উঠিবগৈ লাগিব। গতিকে এইটো আমি দাবী কৰিছোঁ, জিলা প্ৰশাসনক দাবী কৰিছোঁ, 4 লেন কৰ্তৃপক্ষক দাবী কৰিছোঁ, যাতে আমাৰ সেই ৰাস্তাটোৰ মুখলৈকে যিটো ছাৰ্ভিচ ৰোড বনি আহিছে, মানে আমাৰ দুইকা দলঙৰ পৰা গিলাগুৰিলৈকে যিটো ছাৰ্ভিচ ৰোড বনি আছে, সেই ছাৰ্ভিচ ৰোড আৰু 100 মিটাৰ বনাই দিলে আমাৰ ৰাস্তাটোৰ মুখলৈকে আহি যাব। গতিকে আমি সমগ্ৰ ৰাইজৰ, মেৰবিলবাসী ৰাইজ বা জয়পাৰবাসী ৰাইজ, 10-12খন গাঁৱৰ ৰাইজে আমাৰ এটা দাবী, যাতে আমাৰ ছাৰ্ভিচ ৰোডটো এই আমাৰ ৰাস্তাটোৰ মুখলৈকে আহে, নহ'লে আমাৰ ভৱিষ্যতে ইয়াত দুৰ্ঘটনা হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।